হেল্ল' এভৰিৱান, গুড মৰ্ণিং। সেইদিনা আমি গৈছিলোঁ মা কামাখ্যাৰ মন্দিৰলৈ আৰু ৰাস্তাতে মোৰ এই গাড়ীত গ'লে বমি হয়। কাৰ এনেকুৱা হয় কমেণ্ট কৰি জনাবচোন। যিকোনো গাড়ীতেই হওক মোৰ বমি হ'বই হ'ব, সেইবাবে ক'তো যোৱাই নহয় তেনেকৈ। বাট উপায় নাই, যাবতো লাগিবই, ক'তো নগ'লে জানো হ'ব। সেইদিনা অম্বুবাচী চলি আছিল, আমি আৰু সেই সময়তে গৈছিলোঁ, কিন্তু ভিডিঅ'বোৰ এডিট কৰি তাক জনাবলৈহে সময় হোৱা নাছিল। ফাইনেলি ভিডিঅ'বোৰ দিলোঁ আৰু সেইদিনা ইমান মানুহ আছিল যেন অগণন ভিৰ। মা কামাখ্যাক দৰ্শন কৰিবলৈ যেন আমি পাৰিম ভবাই নাছিলোঁ, কিন্তু ফাইনেলি আমি মা কামাখ্যাক দৰ্শন কৰিলোঁ আৰু দৰ্শন কৰি ভৰি একেবাৰে অৱস্থা নাই। 2 দিনে সিহঁতি উঠিব পৰা নাই। মই এনেও যিহেতুকে অলপ এলেহুৱা প্ৰাণী, জানেই আপোনালোকে। তাৰপিছত উভতি আহিলোঁ আমি আৰু আহোঁতে দেখিলোঁ ইমান ধুনীয়াকৈ ডেক'ৰেশ্যন কৰিছে লাইটৰ, কাৰণ দিনত এই লাইটবিলাক দিয়া নহয়, যিহেতুকে আন্ধাৰ হ'লেহে লাইটবিলাক দিয়া হয়। আৰু গাড়ীত বহিলোঁ, ফাইনেলি গাড়ীত বহি একেবাৰে অৱস্থা বেয়া আৰু উঠা নাই, তাতে শুই আহিছোঁ। আৰু পিছদিনাখন এয়া গৰম, যিহেতুকে আমি গৰমত বাহিৰলৈ ওলাই গৈছিলোঁ অলপ, আৰু আমাৰ এয়া পথাৰৰ দৃশ্য ইমান ধুনীয়া লাগিছিল, তাতে বতাহ ইফালে, আৰু ঘৰলৈ উভতি আহিবলৈ ইচ্ছাই যোৱা নাছিল, কিন্তু ঘৰলৈ উভতি আহিবতো লাগিবই। তাতে বহু সময় বহি আমি উভতি আহিলোঁ আৰু এয়া মোৰ ভাইটি আৰু মই, আমি দুয়োটাই গৈছিলোঁ। তাৰপিছত এই ভিডিঅ'বোৰ কেনেকুৱা লাগিছে আপোনালোকে প্লিজ কমেণ্ট কৰি জনাব।